বন্ধুসকল কৈছিলোঁ যে আজি এটা বিশেষ স্থানত আহি আছিলোঁ বুলি এয়া আহি আছোঁ বাহিৰৰ পৰিৱেশটো দেখি গম পাইছোঁ চাগে ক'ত আহিছোঁ বহুত সকল অহা মানুহ আছে ইয়াতে বহুতে এই স্থানলৈ আহিছে মোৰ প্ৰথমবাৰ বাৰু এয়া চাওক এতিয়া ক'ত আহি পালোঁ গম পালে চাগে দুৱাৰমুখৰ দৃশ্যটো দেখি পেলাই এয়া আমি আহি পাইছোঁ হাবুং মাছখোৱা থকা হাবুং স্থানলৈ পাইছোঁহি এইখন হৈছে হাবুঙৰ মূল দুৱাৰ মূল গেটৰ এয়া আছে বাহিৰৰ পৰিৱেশ আমি হাবুঙৰ মেইন গেটেদি প্ৰৱেশ কৰিছোঁ এয়া আমি আহি এতিয়া হাবুঙৰ মাজত ভিতৰলৈ আহিছোঁ প্ৰথমবাৰ আহিছোঁ ভাল লাগিছে দেখি কাৰণ ওচৰতে আছে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত তথাপিও আপোনাৰ প্ৰথমবাৰ ওচৰতে আছে যদিও আমি অহা নাই আজিলৈকে ইয়ালৈ দৰ্শন কৰিবৰ কাৰণে ভাল লাগে এয়া আমি এতিয়া সদ্যহতে আহি পালোঁহি হাবুঙৰ ওচৰতে ইয়াত থোৱা আছে এখন ডাঙৰ ফটো তাত লিখা আছে স্বৰ্গদেউ চাওলুং চুকাফা 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দ ঠিক আছে এয়া হাবুঙৰ পৰিৱেশ আহি সুন্দৰ পৰিৱেশ এইটো হ'ল চাকি বন্তি জ্বলোৱা স্থান ইয়াতে চাকি বন্তি জ্বলোৱা হয় ইয়াতে চাকি বন্তি জ্বলোৱা হয় আৰু সেইটো হ'ল মূল মণ্ডপ ভাগ মূল মন্দিৰ এয়া মোৰ লগত আছে আমাৰ শ্ৰীমতী একচুৱেলি কেঁচুৱাটো আমাৰ নহয় দেই আমাৰ লগৰজন আহে কেঁচুৱাটো একদম আমাৰ লগতে এতিয়া নেৰা হৈছে এইয়া টিকলিজনী আমি এতিয়া আহি পালোঁহি হাবুং মোৰ লগত শ্ৰীমতী আৰু মই আৰু লগৰ এজন আছে ঠিক আছে দেখাই আছোঁ বাৰু